মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জৈৱিক সাৰ কেনেকৈ প্ৰস্তুত কৰিব লাগে ইয়াৰ বিষয়ে আমাৰ সন্মানীয় পণ্ডিত ছাৰে আছে, তেওঁ আমাক সহায় কৰিব। তোমালোকে এইখিনি ভালকৈ শুনিবা আৰু দেখিবা। কুকিলা মাছপাৰা প্ৰাথমিক বিদ্যালয়ৰ জৈৱিক সাৰ প্ৰস্তুতকৰণ আজিৰ তাৰিখ 8 তাৰিখ 6/2024। যেহেতু আমাৰ চৰকাৰ তৰফৰ পৰা দিছে যে গ্ৰীষ্মকালীন শিবিৰ হিচাপে আজি চতুৰ্থ দিন আৰু চতুৰ্থ দিনৰ কাৰ্যসূচী আছে জৈৱিক সাৰ প্ৰস্তুতকৰণ, আৰু ইয়াৰ বিষয়ে আমি জৈৱিক সাৰ প্ৰস্তুতকৰণৰ বিষয়ে আজি তোমালোকক দেখুৱাম। আৰু লগতে আমাৰ লগতে সন্মানীয় আমাৰ পণ্ডিত ছাৰে সহায় কৰিব। তোমালোকে চাই এইখিনি কি কৰিবা, জ্ঞান অৰ্জন কৰিবা। তাৰমানে আমি সকলোৱে জানো যে সাৰ আমাৰ অতি প্ৰয়োজন। খেতিৰ কাৰণে, শাক চব্জিৰ কাৰণে সকলো ক্ষেত্ৰত আমাৰ সাৰৰ প্ৰয়োজন। কিন্তু বৰ্তমানে যিটো আমি কেমিকেল সাৰ ইউৰিয়া, সুপাৰ, পটাছ ব্যৱহাৰ কৰোঁ, এই ৰাসায়নিক সাৰে আমাৰ খেতি পথাৰৰ মাটি বেয়া কৰি আছে, শস্যত বহু ধৰণৰ অনুপকাৰিতাৰ সৃষ্টি কৰিছে। গতিকে বৰ্তমান জৈৱিক সাৰৰ বহুত গুৰুত্ব বাঢ়িছে। সেয়ে আমাৰ এই কুকিলা মাছপাৰা প্ৰাথমিক বিদ্যালয় বা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা যাতে জৈৱিক সাৰ কেনেকৈ প্ৰস্তুত কৰে এই জ্ঞানখিনি দিয়াৰ কাৰণে আজি ইয়াতে আমি প্ৰস্তুত কৰিছোঁ। প্ৰথমতে এই সাৰৰ কাৰণে এটা গাঁত খান্দিব লাগে। গাঁতটো মানে ঘৰ হিচাপে বা কিমান জাবৰ জোঁথৰ আছে তেনেকুৱা ধৰণৰ হিচাপে ল'ব লাগে। প্ৰথমতে আমি আজি আমাৰ এইখন বিদ্যালয় যিহেতু সৰু সুৰা বিদ্যালয়, ইয়াতে আমি 5 ফুট দীঘল আৰু 3 ফুট বহলত এটা গাঁত খান্দিম। এই গাঁতটো খান্দাৰ পিছতে আমি সাৰ কেনেকৈ প্ৰস্তুত কৰে সেইখিনি মই ধুনীয়াকৈ বুজাই দিম। 5 ফুট এইখিনি 5 ফুট এটা কিবা হ'ল কিমান লৈ গ'ল। আমাৰ পণ্ডিত ছাৰে বিশেষ এজন খেতিয়কৰ বিষয়ে আৰু এই সাৰৰ বিষয়ে বহুত অভিজ্ঞ। এই জৈৱিক সাৰৰ পৰা সেইটো মই আজি বুজাই দিম। তারপরে আবার সুন্দর করে গাঁত খান্দি আছে। কুকিলা মাছপাড়া প্রাথমিক বিদ্যালয় জৈবিক সার গ্রীষ্মকালীন শিবিৰৰ আজি চতুৰ্থ দিন। নমস্কাৰ দাদা। শুনা, এতিয়া আমাৰ মানে জৈৱিক সাৰৰ কাৰণে যিটো গাঁত খান্দিব লাগে, এই গাঁতটো আমাৰ সম্পূৰ্ণ হৈছে। এই গাঁতটো আমি 5 ফুট দীঘলৈ লৈছোঁ আৰু 2 ফুট বহলৈ লৈছোঁ। এইটো গাঁত খান্দি পৰিষ্কাৰ কৰিছোঁ। এতিয়া আমি এই আমাৰ স্কুল বাউণ্ডাৰীত, স্কুল কেম্পাছত বা এৰিয়াত যিখিনি জাবৰ জোঁথৰ, হয়তো গছৰ পাত, কলগছৰ পাত, আমাৰ পেলনীয়া যিখিনি আছে, কিবা গছৰ পাত হওক, আমাৰ যে স্কুলত অলপ কিবা ভাত চাতত বেছি হয় সেইটো আমি দিব পাৰোঁ। এই সকলো ধৰণৰ কেৱল প্লাষ্টিক বাদে এইখিনি তোমালোকে অলপ সময়ৰ কাৰণে সংগ্ৰহ কৰা। সংগ্ৰহ কৰি ইয়াতে লৈ আহিবা। যোৱা এই কথা প্লাষ্টিক আমাৰ জেগা গছৰ পাতবিলাক লৈ যোৱা। বাস যিমান যি আছে দিয়া, পূৰঠ কৰি দিবা একেবাৰে ফুল। বাস আনা 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 আৰু লৈ আহ। ওই যে গাছের রিজেক্ট
ভর্তি করে দিয়া, সমান করে দিয়া, বাস। লগতে আমাৰ ইয়াৰ পৰা সাৰ উৎপাদন হ'ব আৰু সেইটো সাৰ কেমিকেল ফ্ৰী খিনিত কেইবাটাও কাম হ'ল। প্ৰথমতে আমাৰ স্কুল বাউণ্ডাৰীটো পৰিষ্কাৰ হ'ল, পৰিষ্কাৰ পৰিচ্ছন্ন থাকিল। তাৰপিছত আমাৰ ইয়াতে সাৰ প্ৰস্তুত হ'লে এই সাৰখিনিৰে আমি আমাৰ বিদ্যালয়ৰ যিটো কিচেন গাৰ্ডেন আছে, শাক চব্জিৰ আমাৰ এটা বাৰী আছে, সেই বাৰীখনত আমি এইটো সাৰেৰে আমি শাক পাচলি, বেঙেনা, জলকীয়া, বিভিন্ন ধৰণৰ শাক পাচলি আমি ইয়াতে এইটো দি কৰিম। ভৰ্তি জৈৱিক সাৰ উপকাৰী সাৰ, মাটিৰ কাৰণে উপকাৰ, মাটিৰ উৰ্বৰতা বঢ়াই দিয়ে। আৰু ৰাসায়নিক সাৰে কি কৰে, ৰাসায়নিক সাৰে লাগিলে মাটিৰ উৰ্বৰতা কমাই দিয়ে। সেইকাৰণে জৈৱিক সাৰ আমাৰ প্ৰস্তুত কৰিব লাগে। আৰু জৈৱিক সাৰ বহুত উপকাৰী সাৰ। এতিয়া আমি যে শুকান আমি জাবৰ জোথৰ, গছৰ পাত, গছৰ ঠানি চানি ইত্যাদি কৰি দিলোঁ, এইবিলাকতো অলপ পানী দিব লাগিব। শুকান হ'লেতো মানে পচি নাযায়, অলপ অলপ পানী দিয়া। হাতেৰে পানী ছটিয়াই দিয়া, অলপ ছটিয়াই দিয়া, বাছ বাছ। চাৰিওফালে লাহে লাহে। এতিয়া আমি আৰু এটা কাম কৰিব লাগিব। আচ্ছা, ইয়াতে কিন্তু এটা কথা তোমালোকে ভালকে লক্ষ্য কৰিবা, আমি এই যে এটা বান্ধ দি দিছোঁ চাৰিওফালে, এইটো শুনা, এই বাহিৰৰ পানী যেন ভিতৰত আহিব নোৱাৰে, সেইকাৰণে আমি এটা বান্ধ দি দিছোঁ, মাটিয়েদি বান্ধ দিছোঁ, যাতে নহ'লে বৰষুণৰ পানী বা বাহিৰৰ পানী আহি এই সাৰখিনি নষ্ট কৰি দিব। অতিৰিক্ত পানী পালে ই বেয়া হৈ যাব। গতিকে আমি ইয়াৰ ওপৰত এটা টিনৰ চালি হওক, প্লাষ্টিকেদি হওক, আমি এটা ঢাকোন এটা দিব লাগিব, যাতে ইয়াতে অতিৰিক্ত পানী জমা নহয়। এতিয়া ঢাকোন দিম আমি টিনৰ। দিয়া দিয়া দিয়া, বাছ আৰু এটা। আমাৰ এতিয়া ওপৰত ঢাকনি হৈ গ'ল। এতিয়া আমাৰ এটা নিয়মিত কৰ্তব্য আছে, সেইটো হ'ল কি, মোটামুটি 3 দিন মূৰে মূৰে অলপ অলপ পানী তলেদি ছটিয়াব লাগিব। বেছি নহয়, কেৱল ভিজা যেন থাকে এনেকুৱা ধৰণৰ ভিজাব লাগে। এইটো চেপি দিলে যেন 2-1 ফুটা কৰি 2-এটা টোপাল পানী ওলায়, এনেকুৱা ধৰণৰ পানী ইয়াতে 3-4 দিন মূৰে মূৰে দি থাকিব লাগে। এইখিনি আমাৰ ভাৰ্মি কম্পোষ্ট বা জৈৱিক সাৰ প্ৰস্তুতকৰণ প্ৰক্ৰিয়াটো আমাৰ ইতিমধ্যে শেষ হ'ল। আমি আশা ৰাখিছোঁ যে ইয়াৰ পৰা যিখিনি আমাৰ সাৰ প্ৰস্তুত হ'ব, এইখিনি দি আমাৰ এইখন বিদ্যালয়ত যিখন আমাৰ শাক পাচলি বাৰী আছে, কিচেন গাৰ্ডেন আছে, তাতে আমি ভেজিটেবলৰ মানে শস্য কৰিম, খেতি কৰিম। ইয়াৰ লগত আৰু এটা ভাল আজি আমি প্ৰদৰ্শন কৰিবলৈ ওলাইছোঁ, সেয়া হ'ল এই ভাৰ্মি কম্পোষ্টতকৈ উন্নত সাৰ হ'ল জৈৱিক সাৰে, এইটো হ'ল কেঁচু সাৰ। কেঁচু সাৰটো প্ৰস্তুত কৰাৰ মূল বস্তুটো হ'ল আমি যে ইয়াতে জৈৱ সাৰৰ কাৰণে পচন দিলোঁ, এইটো যেতিয়া আধা পচা হ'ব, সেইখিনি বস্তু আনি বেলেগত ঠিক এইদৰে গাঁত খান্দি বা আমি ভাৰ্মি বেডো আছে তাতো ল'ব পাৰোঁ, বা আমি 3-4 কোণ এটা বাকচৰ দৰে বনাই ল'ব পাৰোঁ, তাতে এইখিনি আনি দি আমি এইদৰে আমি কেঁচু এৰি দিব লাগিব। এই আমাৰ ইয়াতে যে কেঁচু আছে, এই কেঁচুবিলাক কিন্তু আমাৰ স্থানীয় কেঁচু নহয়। ভালকে দেখা, এই কেঁচুটাৰ নাম কি জানা? আইচেনিয়া ফুটিডা। এইটো অষ্ট্ৰেলিয়ান হয়। ইয়াৰ কেঁচুৰ দাম 1 টকা। এইটো আমাৰ স্থানীয় কেঁচু নহয়। কিন্তু এই কেঁচুটোৰ বৈশিষ্ট্য হ'ল বেছি খায় আৰু বেছি পায়খানা কৰে। কেঁচুৱে খোৱাৰ পিছত যিটো পায়খানা কৰে, বিষ্ঠা যিটো, সেইটোৱে আমাৰ কাৰণে উন্নত সাৰ। সেই সাৰটো প্ৰস্তুত কৰাৰ কাৰণে এনেকুৱা আমি কাৰ্টনতো ল'ব পাৰোঁ। এই কাৰ্টনৰ ক্ষেত্ৰত ল'ব লাগিব এনেকুৱা আমি আধা পচা গোবৰ আৰু আধা পচা ধৰণৰ গছ গছনি, কলগছ, কলৰ পাত বা খেতি পথাৰত যিবিলাক আমাৰ অৱশিষ্ট হয়, সেইখিনি আনি ইয়াতে দিব লাগিব। ঠিক এইদৰে আমি দিলোঁ। এইদৰে দিয়াৰ পিছত ইয়াতে অলপ শুকান আছে, যিহেতু ইয়াতে অলপ পানী দিব লাগিব, সেই আগৰ দৰে আমি কোৱাৰ দৰে এইদৰে অলপ পানী দি পাছ হৈ গ'ল। এইটো দিলোঁ। এতিয়া আমি এইটোৰ ওপৰত লাহেকৈ আমি কেঁচুখিনি এৰি দিম। এতিয়া এই কেঁচুখিনি ইয়াৰ ভিতৰত সোমাই যাব আৰু কেঁচুখিনিয়ে
তলত খাব ওপৰত হাগিব মানে পায়খানা কৰিব কেঁচুৰ যিটো পায়খানা বা কেঁচু মাতা বুলি কয় সেইটোৱে আমাৰ কাৰণে উৎকৃষ্ট সাৰ গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক আজি এটা মানে যিখিনি আমি কৰিলোঁ জৈৱ সাৰ প্ৰস্তুতকৰণ খালোঁ প্ৰতিজন ছাত্ৰই আজিয়ে গৈ এটা গাঁত গাঁতত ঘৰত যিখিনি কৰিবা দৰে এটা প্লাষ্টিক হ'ব এইদৰে কৰি নিজৰ শাক পাচলি সেইখিনি তোমালোকে প্ৰস্তুত আৰু সংস্কৰণ আছে বিনা পইচাত আৰু এটা আমাৰ ভাৰ্মি কম্পোষ্ট আছে সেইটো অলপ মানে কষ্টলি আমি কম্পোষ্টৰ পাৰ্ট কৰি লৈছোঁ ইয়াতে আছে পচনখিনি আৰু ইয়াতে আছে প্লাষ্টিকখিনি আমাৰ স্কুলৰ যিখিনি আৱৰ্জনা আছে ইয়াতে আমি জমা কৰোঁ আৰু এইখিনি পচনৰ পিছত আমি সেইখিনি আমাৰ কিচেন গাৰ্ডেনত ব্যৱহাৰ কৰি আছোঁ আৰু এটা ভাল ফল পাই আছোঁ গতিকে সকলো ছাত্ৰ ছাত্ৰীক অনুৰোধ জনাওঁ যেনেকুৱা ধৰণৰ সকলোৱে বনাব লাগিব ধন্যবাদ ধন্যবাদ থেংক ইউ ছাৰ